হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই ক্লাছ 10ৰ উদ্যোগী অহা পাঠৰ চমুকে বুজাই লিখা প্ৰশ্নবিলাকৰ আনচাৰবিলাক লৈ আহিছে। তো তোমালোকে ভালদৰে মন কৰিবা। তো 2 ক নম্বৰ কুৱেশ্যনটো হৈছে যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। উত্তৰটো হৈছে যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। ইয়াৰ অৰ্থ এই যে এজন উদ্যোগী অৰ্থাৎ এণ্ট্ৰপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্ট্ৰপ্ৰিনিয়ৰ হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হৈছে সফল উদ্যোগী হ'বলৈ কিয় কঠিন। সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নামনা মনোবৃত্তি। সকলোৰ এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল আৰু এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টা কৰা কাম বুলি গৰাকী কিয় কৈছে বুজাই লিখা। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়, কাৰোবাৰ ভৰি হাত ভৰিও ভাঙে। যিসকলে ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে জীৱনত কোনোদিন চাইকেল চলাব নোৱাৰে। যিসকল ছাল বাকলি এৰুৱাৰ পাছত চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয়। লগৰীয়া লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাতেই অৱতীৰ্ণ হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতে প্ৰথমে বিফলতা এৰি দিয়ে, কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে, কিন্তু যিয়ে এৰি লাগি থাকে তেওঁ এদিন এজন সফল উদ্যোগী হয়গৈ। বস্তুটো তোমালোকে ছাত্ৰ ছাত্ৰী বুজি পাইছে যে কোনো কাম যদি তুমি কৰি থাকে তেনেহ'লে তুমি সেই কামটোত জয়ী হ'ব পাৰিবা নিশ্চয়। আৰু 6 নম্বৰ কুৱেশ্যনটো হৈছে উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। নিজৰ ইচ্ছামতে নিজৰ কৰ্মসূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একজন উদ্যোগী বা এণ্টাৰপ্ৰিনাৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰৰ চলোৱা ব্যক্তি সকলোৱে গৰাকী উদ্যোগী। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বতে এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্টাৰপ্ৰিনাৰ, কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এখন নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰাই এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেই অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। আৰু কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তি দেৱে পুনৰ চাকৰিত যোগদান কৰে। যদিও চাকৰিত বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ শাস্তীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধন আৰম্ভ কৰি ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। 90 দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছ হাতলৈ বহুতো সুযোগ আৰু সুবিধা আহে। সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানী পাছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য আৰু একাগ্ৰতা সহ্য কৰি অপেক্ষা কৰি সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নাম উজ্জ্বলা উদ্যোগী। তো তোমালোকে দেখিছা যে কুৱেশ্যনটো যদি তোমালোকে ভালদৰে পাঠটো পঢ়া তেনেহ'লে এই কুৱেশ্যনটোৰ এনচাৰ সহজকৈ দিব পাৰিবা। তো নেক্সট কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো মই তোমালোকক পঢ়াই দি আছোঁ। এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগে, এইদৰে কোনে সুধিছিল। প্ৰথম উত্তৰটো হৈছে যিদৰে প্ৰীতমে সুধিছিল, তাৰ উত্তৰটো কি কৈছিল বুজাই লিখা।
হৈছে যে তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিল যে তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞান প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান আদি খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। তো তোমালোকে বুজি পাইছা। তো 5 নম্বৰ কুৱেশ্যনটো নেক্সটত মই বুজাই দিম নেক্সট ক্লাছত। তোমালোকে এইবিলাক কুৱেশ্যন আনচাৰ লিখি ল'বা। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। 9-10ৰ অসমীয়া, ইংলিছ আৰু ছ'চিয়েল চায়েন্সৰ নোটবিলাক এৰি থাকোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি যাবা। থেংক ইউ ছ' মাছ। ভিডিঅ'টো শ্বেয়াৰ কৰি দেবা আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ সৈতে। তো ভিডিঅ'টো ভাল লাগিলে এখন লাইক কৰি থেংক ইউ ছ' মাছ লিখিবলৈ।